বজাৰত পোৱা টুটি ফুটি এইবাৰ ঘৰতে বনালো। আজি মই টুটি ফুটিৰ ৰেচিপিটো লৈ আহিছো আৰু এই টুটি ফুটি বনাবলৈ মই কোনো ধৰণৰ ফুড কালাৰ ব্যৱহাৰ নাই কৰা। টুটি ফুটিৰ ৰেচিপিটো আপোনালোকে ঘৰতে একদম কম বস্তুৰে আপোনালোকে বনাই থব পাৰিব আৰু যেতিয়াই আপোনালোকে কেক বনাব তেতিয়াই আপোনালোকে এই টুটি ফুটি আপোনালোকে দিব পাৰিব। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা একদম শেষলৈকে চাব, তেতিয়াহে গম পাব। আৰু এই টুটি ফুটি বনাবলৈ আজি মই কি ব্যৱহাৰ কৰিছো, কেঁচা অমিতা। এইটো আমাৰ বাৰীৰে হয়। কেঁচা অমিতা এটা লৈছো, মই কমকে বনাম সেইকাৰণে এফাল লৈছো, আপোনালোকে সৰহকে বনালে এটাও দিব পাৰে। এয়া ধুনীয়াকৈ ধুই মই বাকলি গুচাই লৈছো, সেউজীয়া অংশটো নিদিব আৰু যিখিনি গুটি থকা অংশ সেইখিনিও কাটি পেলাই দিব। আৰু এই ধৰণে টুকুৰা টুকুৰকৈ টুটি ফুটি যেনেকুৱা আকৃতিৰ হয় সেইটো চেপতে আমি কাটি লওঁ। এয়া চাওক, এইটো চেপতে আমি গোটেইখিনি কাটি ল'ম। এয়া দেখিছে গোটেইখিনি কাটা হৈ গ'ল, মই ইমানখিনিয়ে বনাম। আৰু এইটো চেপতে আপোনালোকে গোটেইখিনি কাটি ল'ব, বেছি সৰু কৰিবও নালাগে, বেছি ডাঙৰ কৰিব নালাগে, ইমানটো চেপতে কাটি ল'লেই হ'ল। প্ৰথমটো ষ্টেপ দেখিলে, এতিয়া 2 নম্বৰ ষ্টেপটো চাই লওঁ। এয়া দিছোঁ 1 গিলাচ পানী। এইখিনি এতিয়া আমি অকণমান সিজাই ল'ব লাগিব। ইয়াত পানী কিমান দিয়ে সেইটো আপোনালোকৰ নিজৰ ওপৰত কথা, বস্তুখিনি সিজিব পৰাকৈ আপোনালোকে পানী দি ল'ব। আৰু এইখিনি আমি বেছিকৈও সিজাই পেলাব নালাগে, আধা সিজা কৰিব লাগে। মাত্ৰ আমি 70% মানহে সিজাব লাগিব এইখিনি। এয়া উতল আহিলে আৰু এইখিনি আমাৰ হৈ গৈছে। আপুনি এটুকুৰা ভাঙি চাব, ভাঙোতে সহজতে ভাঙি যাব নালাগে, সিজিবলৈ আলু অলপ বাকী থাকোঁতে আপোনালোকে কাঢ়ি দিব। এটা ফুটা খৰাহীত কাঢ়ি দিব আৰু পানীখিনি অকণমান যাবলৈ দিব। এইখিনিলৈকে হ'ল। তাৰপিছত ষ্টেপটোত আমি কি কৰিম, আধা কাপ চেনি দিছোঁ, 1 কাপ পানী দিছোঁ। কিন্তু এতিয়া মই বনাইছোঁ টুটি ফুটি। টুটি ফুটিত আমাৰ চেনি ইমান বেছি নালাগে, মিঠাটো হ'লে হ'ল। আৰু আধা কাপ চেনিত ধুনীয়া এটা মিঠা হৈ গৈছিলে। আৰু এয়া দেখিছে এটা উতল আহিছে, এনেকৈ উতল আহিবলৈ দিব। তাৰপিছতে আপোনালোকে এইখিনি দি দিব। চেনিখিনি যাতে ভালকৈ ঘূৰ খাই যায় সেইটো মন কৰিব। আৰু এনেকৈ উতল এটা আহিবলৈ দিব, তাৰপাছতে এইখিনি দি দিব। এতিয়া যিখিনি সিজিবলৈ বাকী আছিল সেইখিনি সিজাই ল'ব আৰু বেছিকৈ চেনি পানীখিনি ডাঠ কৰিব নালাগে। আৰু এইখিনি মোৰ হৈ গৈছে, আপোনালোকে এটুকুৰা খাই চাব, যদি মিঠা মিঠা লাগে তেতিয়া এইখিনি আমাৰ হৈ গৈছে। এতিয়া এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিব। আমাৰ চেনি পানীখিনি সোমাই গৈছে আৰু এটা বাতিত আমি এনেকৈ উলিয়াই ল'ম। এইখিনি ঠাণ্ডা হ'বলৈ দিব, তাৰপাছত এটা বাতিত এনেকৈ উলিয়াই ল'ব। আৰু ইয়াতে আমিতো এতিয়া এনেকৈতো টুটি ফুটি এনেকুৱা কালাৰ নাথাকে হয়নে, ৰঙা কালাৰ থাকে। এতিয়া ৰঙা কালাৰ আমি কি দিম, এয়া লৈছোঁ মই বিটৰ ৰস। ফুড কালাৰ নাই দিয়া, মই বিটৰ ৰস দিছোঁ, একদম হেল্ডিকৈ বনাইছোঁ। আৰু এয়া দেখিছে কিমান ধুনীয়া এটা কালাৰ আহিব চাবচোন। এতিয়া এটা ৰাতি আমি এনেকৈ থৈ দিম, তেতিয়া ৰংটো খুব ধুনীয়া আহে। আৰু গোটেই ৰাতিটো থৈ দিছিলোঁ। আৰু এতিয়ালৈকে যদি কোনেও এটা লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এতিয়া আপোনালোকক একেবাৰে নেক্সট দিনা দেখুৱাই আছোঁ। আৰু পিছদিনাখন আপোনালোকে এইখিনি চেনি পানীখিনিৰ পৰা আপোনালোকে উলিয়াই ল'ব, এখন প্লেটত উলিয়াই ল'ব। ৱাও, দেখিছেনে কিমান ধুনীয়া এটা কালাৰ আহিছে। কোনোবা ক'ব পাৰিবনে যে ইয়াতে মই ফুড কালাৰ ব্যৱহাৰ নাই কৰা বুলি? ফুড কালাৰ দিয়া লিখিয়াই কালাৰ আহিছে, দেখিছেনে? আৰু প্লেটখনত ধুনীয়াকৈ মেলি দিব আৰু অকণমান দেৰি সময় এইখিনি শুকাবলৈ দিব, ফেনৰ তলতে হওক বা ৰ'দতে হওক। বেছি ৰ'দত যদি গোটেই বছৰটোলৈ আপোনালোকে এনেকৈ বনাই ৰাখিব বিচাৰে তেতিয়াহ'লে ৰ'দত শুকুৱাই ল'ব, নহ'লে তেতিয়া বেয়া নহয়। বেছিদিন নাৰাখে আপোনালোকে তেতিয়াহ'লে নৰ্মেলি শুকুৱালে হ'ব। আৰু ফেনৰ তলতে হওক বা অকণমান ৰ'দত দি পেলাই আকৌ অলপ দেৰি পিছত লৈ আহিলে হ'ল। এতিয়া আপোনালোকক এটা বস্তু দেখুৱাইছোঁ, এনেকৈ চাফা পানী ল'ব আৰু এনেকৈ ধুই চাবচোন। ধুই দিলেও কিন্তু ইয়াৰ ৰংটো নেযায়, ইমান ধুনীয়া হৈছে ন। আৰু এইখিনি শুকোৱাৰ পাছত কেনেকুৱা হয় সেইখিনিও দেখুৱাম আপোনালোকক, চাই থাকক। আৰু এনেকৈ আমি ফুড কালাৰ নিদিয়াকৈও এনেকৈ বনাব পাৰোঁ। এয়া চাওকচোন, ৰ'দত শুকোৱাৰ পাছত আপোনালোকক দেখুৱাইছোঁ, কালাৰটো নাই যোৱা, একদম টুটি ফুটিৰ নিচিনাই হৈছিলে, খাবলৈও একেই হৈছিলে। আৰু ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আপোনালোকলৈ। আজিলৈ আহিছোঁ।